হাই বন্ধুসকল, আজি মই 5টা জিকে প্ৰশ্ন অৰ্থাৎ আমাৰ এই যে জেনেৰেল নলেজ, যদি আমি চৰকাৰী চাকৰি কৰিব লগা হয় তেতিয়া পৰীক্ষাত যে জিকে প্ৰশ্ন জেনেৰেল নলেজ আছে সেই প্ৰশ্নত খুব ইম্পৰ্টেণ্ট। অসম চৰকাৰে হওক বা চেণ্ট্ৰেল চৰকাৰে হওক মানে আহে প্ৰায়ভাগ, সৰু চাকৰি বা ডাঙৰ চাকৰিলৈকে প্ৰায়ভাগ আহে। মাত্ৰ 5টাই আমি আলোচনা কৰিম আৰু 5টা এনচাৰ আমি প্ৰশ্নও কৈ দিয়া হ'ব আৰু এনচাৰো আমি দিয়া হ'ব। মাত্ৰ 5টা। আজিৰ তাৰিখত আমি 5টাই আৰম্ভ কৰিম। প্ৰথম নম্বৰ প্ৰশ্ন হ'ল সীতা মাতা অৰ্থাৎ লংকাত কিমান দিন আছিল? আমাৰ যি ৰামৰ সীতা যে আছিল, সীতাক হৰণ কৰিছিল, ৰাৱণ লৈ গৈছিল, যে সীতা মাতাই লংকাত কিমান দিন আছিল? 435 দিন অৰ্থাৎ 45 দিন আছিল। সীতা মাতাই লংকাত 435 দিন আছিল অৰ্থাৎ 45 দিন আছিল। অ'কে, 1 নম্বৰ প্ৰশ্ন দিলে। 2 নম্বৰ প্ৰশ্নটো, ৰাৱণৰ কেইজন ল'ৰা আছিল? ৰাৱণৰ কেইজন ল'ৰা আছিল? 7টা আছিল। অ'কে, আমাৰ যি মহাত্মা গান্ধী যে আছিল, যে মহাত্মা গান্ধী ফটোটো পইচাত যে আমাৰ যে পইচা যে আছে, পইচা 100 টকা 200 টকা এই 10 টকা এই যে নোট আছে, যে এই নোটত মহাত্মা গান্ধীৰ ফটোটো কিমান চনত ছপোৱা হৈছিল? 1969 চনত অৰ্থাৎ 1969 চনত। এনচাৰ হ'ল মহাত্মা গান্ধীৰ নোটত পইচাটো ছপোৱা হৈছিল 1969, 1969 চনত ছপোৱা হৈছিল। অ'কে, নেক্সট প্ৰশ্ন অৰ্থাৎ 4 নম্বৰ প্ৰশ্ন, প্ৰথম এম্বুলেন্স কোনখন দেশত প্ৰচলন আছিল? প্ৰথমতে যে মেডিকেলৰ কাৰণে যে ৰোগীক অনা নিয়া কৰে, প্ৰথমতে কোনখন দেশত এম্বুলেন্স প্ৰয়োগ কৰিছিল? ইউৰোপ দেশত। ইউৰোপ দেশত প্ৰথমে, গোটেই বিশ্বৰ প্ৰথম দেশতে মানে ইউৰোপ দেশত কৰিছিল এম্বুলেন্স। এইটো মনত ৰাখিবা। নেক্সট, এই যে আমাৰ যে পখিলা যে আছে, যে পখিলা, আমি পখিলাটো আকৌ আৰু উৰি উৰি গৈ ফুলতো পৰে ন, বা বেলেগ ঠাইতো পৰে। এই যে পখিলাটো আছে, পখিলাৰ ঠেং কেইখন? 6খন। পখিলাৰ ঠেং 6খন। গতিকে আজি আমি 5টা প্ৰশ্নৰ সমাধান কৰি দিলোঁ আৰু লগতে এইবোৰ প্ৰয়োজন পাৰিলে বহীত লিখি থৈ দিবা। থেংক ইউ।